নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট সমূহ পাই থাকিব ইয়াত ফ্ৰী অফ কষ্ট আপোনালোকে ৰেগুলাৰ জবৰ আপডেট পাই থাকিব আৰু আজিও মই নতুনকৈ কিছুমান ভ্যাকেন্সি লৈ আহিছো দেখুৱাই যাম চাই যাব আপোনালোকে প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ এলফ্ৰেক্সকো গ্ৰেণ্ড এ ইউনিট অফ ব্ৰহ্মপুত্ৰ ক্ৰুইজ প্ৰাইভেট লিমিটেড এইখন এলফ্ৰেস্কো গ্ৰেণ্ড এখন ক্ৰুইজ শিপ হয় ব্ৰহ্মপুত্ৰ দিখন আপোনালোকৰ কিছুমানে হয়তো গম পায় ইয়াতে আপোনালোকৰ ফ্ৰন্ট অফিস এক্সিকিউটিভৰ পোষ্ট আৰু একাউন্টছ অফিচাৰৰ পোষ্ট আহিছে এক নম্বৰ পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব যিকোনো ষ্ট্ৰীমত আৰু একাউন্টছৰ কাৰণে বিকম কৰা হলে হ'ব আৰু টেলি অলপ নলেজ থাকিব লাগিব আপোনালোকৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব এটো মেল দিয়া আছে মেলত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু বায়োডাটা পঠিয়াওতে লেট নকৰিব আপোনালোকে সোনকালে বায়োডাটা পঠিয়াই দিব এটো এক নম্বৰ পোষ্ট আছিল আজি দুই নম্বৰ ভ্যাকেন্সি আহিছে আৰিয়া হস্পিটেল এএম ৰোড ৰিহাবাৰী গুৱাহাটী ইয়াত আপোনালোকৰ সিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ মেলৰ কাৰণে হয় ইয়াত 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব হস্পিটেল মাৰ্কেটিং আৰু salary and perks will be the best in the industry and will not be a constraint for the right candidate salary আৰু perks খিনি ভালে হ'ব 3 বছৰ এক্সপেৰিয়েন্স থকা হলে হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব সিনিয়ৰ মাৰ্কেটিংৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগে হায়াৰ সেকেন্ডাৰী পাস কৰা হলে এপ্লাই নকৰিব এটো আপোনালোকৰ মেইল দিয়া আছে মোবাইল নম্বৰো দিয়া আছে ইয়াতে আপোনালোকে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ ফুড কোম্পানী এটাৰ পৰা আহিছে গুৱাহাটী আসাম পোষ্ট আহিছে মেনেজাৰ প্ৰডাকশন ডিপাৰ্টমেন্টৰ কাৰণে ইয়াত পইণ্ট কেইটামান দিয়া আছে পইণ্ট বিলাক আপোনালোকে পঢ়ি যাব কি কৰিব লাগিব কি ৰেসপন্সিবিলিটি থাকিব এইখিনি পঢ়ি যাব যোনে এপ্লাই কৰে এটো কাৰণে কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিংত নহলে আপোনালোকৰ ফুড ইঞ্জিনিয়াৰিংত কৰা হলে হ'ব এপ্লাই কৰাৰ লাষ্ট ডেট 25 এপ্ৰিল হ'ব আৰু এইটো মেলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ এক নম্বৰ পোষ্ট হৈছে কন্টেন্ট ৰাইটাৰ দুই নম্বৰটো হৈছে বেকএন্ড ডেভেলপাৰ পাইথন জানিব লাগিব তিন নম্বৰটো প্ৰজেক্ট এনালাইজড এইটো লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব আৰু ক্যান্ডিডেট শুড পজেছ ৰিলেভেন্ট এডুকেশন এক্সপেৰিয়েন্স স্কিল এণ্ড এক্সপাৰ্টাইজ এইকিটাৰ কাৰণে আপোনালোকৰ ৰিলেভেন্ট কোৱালিফিকেশন থাকিব লাগিব এক্সপেৰিয়েন্সও থাকিব লাগিব আৰু এক্সপাৰ্ট হ'ব লাগিব যেনে ধৰক কন্টেন্ট ৰাইটাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু আগতে কন্টেন্ট ৰাইটিংত কাম কৰাৰ এক্সপেৰিয়েন্স লাগিব আৰু বেকএন্ড ডেভেলপাৰৰ কাৰণে প্ৰগ্ৰামিং জানিব লাগিব বিসিএ নহলে এমসিএ কৰা বা বিটেক যদি কৰিছে কম্পিউটাৰ সায়েন্সত আৰু প্ৰজেক্ট এনালিষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলেও হ'ব এপ্লাই কৰিলে আপোনালোকে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে দিয়া আছে মেনশন দা জব ৰোল ইন দা সাবজেক্ট লাইন কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে হেতু মেনশন কৰি দিব পিছৰ পোষ্টটো সিএমএ গ্ৰুপৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে পাৰচেজ এক্সিকিউটিভ লোকেশন গুৱাহাটী আসাম হ'ব জব টাইম হ'ব ফুল টাইম স্যালাৰি বেস্ট ইন ইন্ডাষ্ট্ৰি কোৱালিফিকেশন ব্যাচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব এনি ষ্ট্ৰীম মেল ক্যান্ডিডেট হেভিং মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স এপ্লাই কৰিব পাৰিব ফিমেলে এটো নকৰিব আৰু বেনিফিটস খিনি পিএফ থাকিব ইএসআই থাকিব মেডিকেল ক্লেইম থাকিব আৰু পেইড লিভস থাকিব পেইড লিভ আপোনালোকৰ এখিনি বেনিফিট হ'ব এপ্লাই কৰিবৰ কাৰণে এই ইমেইলটোত বায়োডাটা পঠিয়াই দিব হাইলাইট কৰা আছে যিটো মেইলত পিছৰ পোষ্টটো আপোনালোকৰ সেপ অপাৰেটৰৰ ভ্যাকেন্সি হয় এটো লোকেশন হ'ব গুৱাহাটী আসাম experience 1 to 2 years SAP operator হিচাপে কাম কৰাৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্কিল খিনি চাওক SAP SND module VLOOKUP pivot table advanced functions এইখিনি আপোনালোকে জানিব লাগিব এক্সেল এডভান্স এক্সেলৰ ফৰ্মুলা হয় এইখিনি জানিব লাগিব ইন্ডাষ্ট্ৰি এফএমসিজি আৰু ইমিডিয়েট জয়েনাৰ্স প্ৰিফাৰ্ড আগতে যদি এফএমসিজি ইন্ডাষ্ট্ৰিত কাম কৰিছে আৰু ইমিডিয়েট জয়েন কৰিব যদি পাৰে তেতিয়া হলে প্ৰিফাৰেন্স দিব আৰু স্যালাৰি 2 to 3 লাখ পাৰ ইয়াৰ হ'ব এটো 12 এৰে ডিভাইড কৰি কিনে আপোনালোকে পাৰ মান্থ কিমান হ'ব গম পাই যাব এই মেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ এনবিএফসি কোম্পানী এটাৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে ফিল্ড এক্সিকিউটিভ সেলছৰ ভ্যাকেন্সি এটো লোকেশন গুৱাহাটী কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব এজ লিমিট 20 ৰ পৰা 30 দিয়া আছে নিজৰ বাইক থাকিব লাগিব আৰু
প্ৰিফাৰেন্স টু এক্সপেৰিয়েন্স ইন MFI যদি এক্সপেৰিয়েন্স আছে আগতে সেলছত কাম কৰা ফিল্ড সেলছত আপোনালোকক প্ৰিফাৰেন্স দিব আগত আৰু পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব গুৱাহাটীৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব এটো কম্পালসৰি নহয় পাৰ্মানেন্ট ৰেসিডেন্ট নহলেও হ'ব যদি পাৰ্মানেন্ট ৰেসিডেন্টে কোনবা এপ্লাই কৰে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু বাহিৰৰ ক্যান্ডিডেটটো এপ্লাই কৰিব পাৰে ইন্টাৰভিউ দিবৰ কাৰণে গুৱাহাটী আহিব লাগিব আৰু এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি দিব পিছৰ পোষ্টটো ইথানল প্লান্ট এট গোৱালপাৰাৰ পৰা আহিছে ইয়াত কোৱালিফিকেশন ক্লাছ 10 পাস কৰাৰ লগতে ITI কৰা হ'ব লাগিব আৰু কোন ITI আপোনালোকে কি ট্ৰেডত কৰা হ'ব লাগিব ইয়াতে দিয়া আছে ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ আৰু ইনস্ট্ৰুমেন্টেশন টোটাল পোষ্ট আহিছে 10টা স্যালাৰি নেগোশিয়েবল আৰু ইয়াত আপোনালোকৰ মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব এটো লাষ্ট ডেট আপোনালোকৰ 24 এপ্ৰিল হয় সো আজি ভ্যাকেন্সি এখিনি আছিল লগ পাম নতুন এটা ভিডিওত পুনৰ নতুনকৈ ভ্যাকেন্সি লৈ আহিম সো